ইয়াত কৈছে সংখ্যাৰ আৰ্হিবোৰৰ চিত্ৰীয় উপস্থাপন। সো মন কৰা তোমালোকে ইয়াত চিত্ৰৰ সহায়ত কিছুমান সংখ্যাৰ আৰ্হিৰ উপস্থাপন হা চিত্ৰ সহায়ত দিছে। এইটো একটোক এটা বিন্দুৰ দ্বাৰা চিনাক্ত কৰিছে, দুইটোক দুটা বিন্দু, তিনিটোক তিনিটা বিন্দু, চাৰিটোক চাৰিটা বিন্দু, পাঁচটোক পাঁচটা বিন্দু। এইটো হৈছে কি সংখ্যা? এইটো হৈছে গণনা সংখ্যা বা এইটো স্বাভাৱিক সংখ্যা, ঠিক আছে, বা প্ৰাকৃতিক সংখ্যা। তোমালোকে তেনেকে ক'ব পাৰা, স্বাভাৱিক সংখ্যা ক'ব পাৰা, গণনা সংখ্যা বুলিও ক'ব পাৰা, ঠিক আছে, বা প্ৰাকৃতিক সংখ্যা বুলিও ক'ব পাৰা, নেচাৰেল নাম্বাৰ মানে। তাৰপিছত এইটো আহিলে অযুগ্ম সংখ্যা, ঠিক আছে। এইবোৰ অযুগ্ম সংখ্যা, জোৰ নথকা সংখ্যাবোৰ। ইয়াৰ জোৰ আছে নে নাই? ইয়াৰ জোৰ আছে নে নাই? ইয়াৰ জোৰ আছে নে নাই? ইয়াৰ কোনোটোৰে জোৰ নাই, ঠিক আছে। জোৰ নথকা মানে কি? দুটা দুটাকে ভাগ কৰিব পাৰিব লাগিব। দুটাকে যদি ভাগ কৰিব পাৰো তেতিয়া জোৰ থকা বুলি কয়। আৰু যদি জোৰ যদি নাথাকে তেনেকুৱা সংখ্যাবিলাকক বিজোড় সংখ্যা বা অযুগ্ম সংখ্যা বুলি কোৱা হয়। সো নেক্সট আহিলে এইটো হৈছে যুগ্ম সংখ্যা। যুগ্ম সংখ্যাবোৰ জোৰ আছে, দেখিছা নাই? দুটা আছে, এইটো দুটা আছে মানে চাৰিটা আছে। দুটাকে কেইটা আছে? তিনিটা আছে, তিনি জোৰ তাৰ মানে। এইটো দুটাকে চাৰিটা আছে অৰ্থাৎ চাৰি জোৰ আছে। এইটো পাঁচ জোৰ, ঠিক আছে, দুটাকে পাঁচ জোৰ আছে, গতিকে এইটো হৈছে যুগ্ম সংখ্যা। অ'কে, নেক্সট আহিলে চোৱা, ইয়াত ত্ৰিভুজীয় সংখ্যা। মই ত্ৰিভুজীয় সংখ্যাবোৰ কৈছিলোৱে, এনেকুৱা সংখ্যাবিলাক আমি ত্ৰিভুজ নিচিনাকে আমি বনাব পাৰো, সজাব পাৰো। এইটো দেখিছানে? এইটো ত্ৰিভুজ বনি গৈছে, এইটো ত্ৰিভুজ বনি গৈছে, এইটো ত্ৰিভুজ বনি গৈছে, ঠিক আছে। ইয়াৰ পিছতো ত্ৰিভুজ বনি যাব না, ঠিক আছে। সো নেক্সট আহিলে কি? এইটো তিনিৰ গুণিতক। তিনিৰ গুণিতক মানে তিনি এখন গাই গ'লে হ'ল। 3 গুণ 3, 3 গুণ 6, 3 3 গুণ 3 6, 3 5 15 ইত্যাদি কৰি। ওকে, সো নেক্সট আহিলে এইটো হৈছে বৰ্গ সংখ্যা মানে কি? একক এগুণ কৰিব লাগে, দুইক দুগুণ তেতিয়া 4 পাম, তিনিক 3 গুণ তেতিয়া 9 পাম, তেনেকে 4ক 4 গুণ 4 পূৰণ 4 তেতিয়া 16 পাম, এইটো 5ক 5 গুণ কৰা তেতিয়া 25 পাম, ঠিক আছে। এইবোৰ সংখ্যা বৰ্গ সংখ্যা। আৰু ঘন সংখ্যা মানে হৈছে একেটা সংখ্যাকে তিনিটা পূৰণ কৰা। তিনিটা পূৰণ কৰা মানে কি? 1 পূৰণ 1 পূৰণ 1, এইটো তিনিটা পূৰণ কৰিলো, ঠিক আছে। এইটো আমি তিনিবাৰ পূৰণ কৰা বুলি ক'ব নোৱাৰো, কেলে? তিনিবাৰ পূৰণ কৰা মানে হৈছে এইটো 1 পূৰণ 3, এইটোকে তিনিবাৰ পূৰণ কৰা বুলি কয়, বা 2 পূৰণ 3, 2ক তিনিবাৰ এইটো। গতিকে আমি কওঁতে এইটো সেইকাৰণে কৈছো একেটা সংখ্যাকে তিনিটা পূৰণ কৰিব লাগিব। 1 পূৰণ 1 পূৰণ 1, তেতিয়া 1টো পাম। এই 8টো পাবৰ কাৰণে কি কৰিম? 2 পূৰণ 2 পূৰণ 2 কৰিম। ঠিক তেনেকে 27টো পাবৰ কাৰণে 3 পূৰণ 3 পূৰণ 3 কৰিম, আৰু 64টো পাবৰ কাৰণে 4 পূৰণ 4 পূৰণ 4 কৰিম। তেতিয়াহ'লে আমি সেইবোৰ সংখ্যা পাই যাম। ওকে, তোমালোকে কৰি চাব পাৰা এনেকে। ওকে, সো এইবিলাকক কি সংখ্যা বুলি কোৱা হয়? ঘন সংখ্যা বুলি কয়, ঠিক আছে। সো তলত আহিছে, কৰি চাওঁ আহা, তেতিয়াহ'লে আমিও কৰি চাওঁচোন কিনো আছে। 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা। সো 2 নং চিত্ৰ কোনটো? কেতিয়া 2 নং চিত্ৰ হৈছে আমাৰ এইটোৱে 2 নং চিত্ৰ। 2 নং চিত্ৰৰ এইটো 4 নম্বৰ কুৱেশ্যন। গতিকে 2 নং চিত্ৰৰে আহিবৰ কাৰণে আগৰ পেজটোলৈ আকৌ যাব লাগিব। এইটো আছে 2 নং চিত্ৰ, চোৱা এইটো তালিকা 2, ঠিক আছে। ইয়াৰ পৰৱৰ্তী কেইটাকে আঁকিবলৈ কৈছে চোৱা, পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিবলৈ কৈছে। গতিকে পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিবলৈ কেনেকৈ অংকন কৰিব মই দেখুৱাই দিছো তোমালোকক ধুনীয়াকৈ চোৱা। ওকে, পিছলৈ গৈ আগলৈ গৈছে। ওকে, এইটো গতিকে পৰৱৰ্তী মানে কি? ইয়াৰ পিছৰ দুটা চিত্ৰ অংকন কৰিব লাগিব। সো এইটো একেবাৰে ইজি বাৰু, তোমালোকে চিন্তা কৰিব নালাগে। ইয়াৰ দুটা চিত্ৰ যদি অংকন কৰা, 1 নম্বৰটোৰ উত্তৰ হ'ব, ঠিক আছে। কি হ'ব ইয়াৰ উত্তৰ? এইটো হ'ব 6টো আহিব না, 1 2 3 4 5 6, তাৰপিছত আমি লিখিম 6। আকৌ 7 লিখিম। 7 লিখিবৰ কাৰণে ইয়াত আমি অকণ জেগা উলিয়াই লওঁ, ঠিক আছে। ইয়াত 7 লিখিবৰ কাৰণে কি কৰিব লাগিব? 1 2 3 4 5 6 7, এইটো হৈ গ'ল। এইটো হৈছে আমাৰ মানে পৰৱৰ্তী দুটা চিত্ৰ আঁকিবলৈ কৈছিলে, এইটো আঁকিলো আমি। তাৰপিছতে এইটোৰ কাৰণে কি হ'ব চোৱা, ইয়াৰ পৰৱৰ্তী যদি দুটা চিত্ৰ আঁকিব লাগে, কেনেকৈ আঁকিছে চোৱা। প্ৰথম এটা আঁকিছে, তাৰপিছত 3টো কেনেকৈ আঁকিছে, 5টো কেনেকৈ আঁকিছে, এনেকৈ চাই লওঁ। প্ৰথমতে জোৰ কৰি আঁকিছে চোৱা, 2 নম্বৰটোৰ কাৰণে
ইয়াৰ পিছতো আঁকিম না, ইয়াৰ পিছতো আঁকিলে কি হ'ব আমাৰ 11 আহিব, কাৰণ অযুগ্ম সংখ্যা হয় 1 3 5 7 9 তাৰপিছত 11 আহিব। 11 কাৰণে আমি কি কৰিম, এনেকে এযোৰ তাৰমানে, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, পাঁচযোৰ মানে 10টা হৈ গ'ল, 11 হ'লে তলত এটা দিব লাগে, এইটো 11 হৈ গ'ল। ঠিক আছে, তাৰপিছত কি কৰিব লাগিব, তাৰপিছত আহিব আমাৰ 13। 13টোৰ কাৰণে কি আহিব চোৱা, এইটো 13 মই লিখি ল'লো। 13টোৰ কাৰণে আমি এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছযোৰ মানে 12 আৰু এটা 13 আৰু এটা লগাই দিলোঁ 13। তাৰমানে ইয়াৰ পিছৰ দুটা ছবি আমি এনেকৈ আঁকিলোঁ, এইটো 1 নম্বৰটো। তো 3 নম্বৰটো কি কৈছে, যুগ্ম সংখ্যা। চ' ইয়াৰ পিছৰ যুগ্ম সংখ্যাটো কি হ'ব, প্ৰথমতে আমি জানি ল'ব লাগিব ইয়াৰ পিছৰ যুগ্ম সংখ্যাটো হৈছে 12, কাৰণ 2 4 6 8 10 তাৰপিছত 12 আহিব না। 12ৰ কাৰণে কি কৰিম আমি, 12ৰ কাৰণে আমি 12 লিখি ল'লোঁ, তাৰপিছত ছযোৰ কৰি দিলে হৈ গ'ল। চ' 1 2 মানে যোৰ, 3 মানে তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছয়যোৰ হৈ গ'ল। তাৰপিছত 12ৰ পিছত কি আহিব, 14 আহিব। 14ৰ কাৰণে কি কৰিম, 7যোৰ, অৰ্থাৎ এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছযোৰ, 7যোৰ মানে 14 হৈ যাব। এই তেনেকৈ তোমালোকে আঁকিব লাগিব। ঠিক আছে, চ' নেক্সট পেজটো লৈ চোৱা। এতিয়া ত্ৰিভুজীয় সংখ্যা তাৰ পিছতো আঁকিবৰ কাৰণে কেনেকৈ আঁকিব চোৱা, তোমালোকে জানি লোৱা। এই চোৱা 3টা আঁকিবৰ কাৰণে কেনেকৈ আঁকিছিলোঁ চোৱা, 3টা আঁকিবৰ কাৰণে 3টাহে বিন্দু লগাইছিলোঁ। 6টা আঁকিবৰ কাৰণে কি কৰিছিলোঁ, এই 3টা বিন্দুৰ তলত আৰু 3টা কৰি দিলোঁ। আকৌ 10টা কৰিবৰ কাৰণে কি কৰিছিলোঁ, এই মানে 6টা বিন্দুৰ তলত 4টা বিন্দু লগাই দিলোঁ। গতিকে ইয়াৰ পিছৰটো আঁকিবৰ কাৰণে প্ৰথমতে এইটোকে আঁকি ল'ব লাগিব। এইটো অকাৰ মই চিম্পল টেকনিক দিছোঁ তোমালোকক। এইটো আঁকিবৰ কাৰণে কি কৰিব লাগিব, এইটো আঁকিবৰ কাৰণে তোমালোকে এই ছবিটোকে ধুনীয়াকৈ আঁকি ল'ব লাগিব। কেনেকৈ আঁকিব চোৱা, 15ৰ ছবিটো আঁকিলোঁ ইয়াৰ পিছৰটো আঁকিবৰ কাৰণে এইটোকে আঁকি ল'ব লাগিব। 15ৰ পিছৰটো আঁকিবৰ কাৰণে 15ৰ ছবিটো আঁকি ল'ব লাগিব। চ' এয়া হ'ল 1 2 3, ঠিক আছে, 4 5 6 7 8 9 10 11 12 13 14 15, এইটো 15টোৱে হৈ গ'ল। তাৰ পিছৰটো আঁকিবৰ কাৰণে কি কৰিম চোৱা, 16 17 18 19 20 21, তাৰপিছতো কি হ'ব, তাৰপিছতো হ'ব 21। ঠিক আছে, এনেকৈ আঁকিব লাগিব। আৰু ইয়াৰ পিছতো যদি আঁকিব বিচাৰা তেতিয়াহ'লে কেনেকৈ আঁকিবা, ইয়াৰ পিছতো আঁকিবলৈ হ'লে এই চিত্ৰটোকে ভালদৰে আঁকি ল'ব লাগিব। এই চিত্ৰটোকে আঁকি ল'ব লাগিব, তাৰপিছত আকৌ তলত বঢ়াই দিম, কেইটা বাঢ়ে। চ' আমি 21টা আঁকি লওঁ, 1 তাৰপিছত 1 2 3 হৈ গ'ল, 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 হৈ গ'ল। 21টো পালোঁ। এতিয়া আমি আৰু এটা লাইন দি দিম। এটা লাইন দিওঁতে ইয়াত চাব লাগিব, ইয়াৰ পোনে পোনে এটা 1 তাৰপিছত 2 3 4 5 6 7, ঠিক আছে। গতিকে 21 7 কিমান হ'বগৈ, 28 হ'বগৈ। এনেকুৱা মানে এইটো দিওঁতে এনেকৈ দিব লাগে, ওপৰৰ মানে বিন্দু দুটাৰ মাজত বিন্দুটো দিব লাগে। চ' এই বিন্দু দুটাৰ মাজত এই বিন্দুটো দিছিলোঁ, হয়নে? আকৌ এই বিন্দু দুটাৰ মাজত এই বিন্দুটো, এই বিন্দু দুটাৰ মাজত এই বিন্দুটো এনেকৈ দিব লাগে। বিন্দু দুটাৰ মাজত বিন্দুবোৰ দিব লাগে। অ'কে, দেখিছা না কেনেকৈ বস্তু হৈ গৈছে, বিন্দু দুটাৰ মাজত বিন্দুটো, বিন্দু দুটাৰ মাজত নতুনকৈ এড কৰা বিন্দু দিব লাগে এনেকৈ। অ'কে, দেখিছানে, এনেকৈ বিন্দু দুটাৰ মাজত এই তেনেকৈ দিব লাগে। তেতিয়াহ'লে এই ত্ৰিভুজীয় সংখ্যাৰ পৰৱৰ্তী দুটা যি ছবি আমাক আঁকিবলৈ কৈছিলে, চিত্ৰ আঁকিবলৈ কৈছিলে, আমি ধুনীয়াকৈ আঁকিলোঁ। এইটো তোমালোকে টুকি ল'ব পাৰা। অ'কে, চ' আমি 3ৰ গুণিতকৰ কাৰণে যদি চাওঁ, এইটো 3ৰ গুণিতকৰ কাৰণে প্ৰথম 3 6 9 12 15, ঠিক আছে। চ' প্ৰথমতে কি কৰিম চোৱা, আগৰ নিচিনাই এই যেনেকৈ 15ৰ পিছৰটো আঁকিবৰ কাৰণে আমি 15ৰ ছবিটোকে আঁকি ল'বলগীয়া হয়, তেনেকৈ এই 15ৰ পিছৰটো আঁকিবৰ কাৰণে এই 15ৰ পিছৰটোকে আঁকি ল'ব লাগিব। তাত 3টা বঢ়াই দিলে হৈ যাব, কাৰণ 3ৰ গুণিতকহে, 3ৰ গুণিতকহে, গতিকে 3টা বঢ়াই দিলে হৈ যাব। গতিকে চাই লোৱা,
সো ইয়াৰ পিছৰটো আঁকিবৰ কাৰণে এইটোকে প্ৰথমতে আঁকি লওঁ প্ৰথমতে লৈছো এইটো চোৱা এইখিনি আঁকিছো হা 1 2 3 এইটো হৈ গৈছে আকৌ 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 1 2 3 এইটো হৈ গৈছে এইটো 15 হৈ গ'ল এইটো 15 পিছৰটো আঁকিবৰ কাৰণে এই 15টো অকাৰ পিছত আৰু তিনিটা লগাই দিলে হৈ গ'ল 1 2 3 তাৰ মানে কি হৈ গ'ল 15 3 18 মানে 15 পিছত 18 হৈ গ'ল সেইটো কথা আকৌ ইয়াৰ পিছৰটো যদি আঁকিব বিচাৰা ইয়াৰ পিছৰটো আঁকিবৰ কাৰণে এইটোকে আঁকি ল'ব লাগিব এইটোকে আঁকি ল'ব লাগিব সো প্ৰথমতে এইটোকে আঁকি লওঁ এই তিনিটা চোৱা 1 2 3 আকৌ এই তিনিটা 1 2 3 আকৌ এই তিনিটা 1 2 3 আকৌ এই তিনিটা 1 2 3 এই তিনিটা 1 2 3 এই তিনিটা 1 2 3 আৰু তুমি নতুনকে 1 2 3 দি দিয়া তেতিয়াহ'লে কিমান হ'ব 18 পিছত কি আহিব ঠিক আছে এটা মোহাৰি দিছো সো 18 পিছত কি আহিব 18 পিছত আহিব 21 21 ওকে সো এইটো 18 7 21 এনেকে তোমালোকে পৰৱৰ্তী ছবিবোৰ আঁকিবা ওকে সো বৰ্গ সংখ্যাৰ কথাটো কি হ'ব এইটো মই আঁকি দেখুৱাই দিছো ধুনীয়াকৈ চোৱা ইয়াৰ কাৰণে হ'ব প্ৰথম 1 আহিছে তাৰপিছত 4 আহিছে এই একেটাই কথা আসলতে পিছৰটো আঁকিবৰ কাৰণে আকবাৰ কৰিছো চোৱা প্ৰথমতে কি কৰিব লাগে এইটোকে বনাই ল'ব লাগে এফালে 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 এইটো হৈছে কি এইটো আমাৰ এই আগৰটোৱে হৈছে এইটো আগৰটো হৈছে ঠিক আছে এতিয়া আমি কি কৰিব লাগে এটা লাইন বহাই দিলে হৈ গ'ল এফালে 1 2 3 4 5 এফালে 6 এফালে আহিব 1 2 3 4 5 6 ওকে এতিয়া হৈ গ'ল চোৱা এইটো হৈছে 1 2 3 4 5 6 আকৌ 1 2 3 4 5 6 এতিয়া চোৱা আগৰটোত কিমান আছিলে আগৰটোত আছিলে 25 এটা তুমি নতুনকে কিমান যোগ কৰিলা নতুনকে কিমান যোগ কৰিছা 1 2 3 4 5 6 7 8 9 10 11 অথনি আমাৰ 12টা ওলাইছিলে না গতিকে 11টা নতুনকে যোগ হ'ব সেইকাৰণে অথনি আমাৰ অকমান কৰোতে ভুল থাকিলে গতিকে 11টা যোগ কৰিলো তেতিয়া কি পাম 25 লগত 11 যোগ কৰিলে 36 পাম এইটো হৈছে আমাৰ কি হয় 36 ইয়াৰ পিছৰটো কি হ'ব তেতিয়াহ'লে 36 হ'ব ইয়াৰ পিছৰটো হ'ব আমাৰ 36 সো ইয়াৰ পিছৰটো যদি তুমি আঁকিব বিচাৰা এইটোকে আঁকি লোৱা এইটো আঁকি পেলাই আৰু এইফালে বহাই দিলে হৈ গ'ল পুনে কৰি এনেকে পুনে কৰি এটা কিন্তু এটা লাইন বহাই দিব লাগিব এটা লাইন এনেকে বহাই দিব লাগিব মই ইয়াৰ পিছতহে কৰিছো হা তেতিয়া চোৱা এইফালে 7টা হ'ব নাই চোৱা এইটো 1 2 3 4 5 6 7 আকৌ 1 2 3 4 5 6 7 হৈছে এইটো পিছৰটো গতিকে পিছৰটোৰ কাৰণে কি কৰিবা পিছৰটো নতুনকৈ কেইটা যোগ হ'ল এইটো চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা যোগ হৈ থাকিলে পিছৰ কেইটা যোগ হ'ল পিছৰ 13টা যোগ হ'ল গতিকে ইয়াৰ পিছৰটো যদি চাওঁ 13 6 3 9 এইটো 49 হ'বগে ইয়াৰ পিছৰটো কি হ'বগে 49 হ'বগে ঠিক আছে গতিকে মই পিছৰটো এনেকে বেলেগকে আঁকি নিদিলো আৰু একেটাকে দেখুৱাই দিলো তোমালোকে বুজি পাৰিলা নহয় ওকে নেক্সট আহিলে চোৱা ইয়াত বৰ্গটো কি কৈছে সৰি ঘন সংখ্যাটোৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে চোৱা সেইটোৱে ইয়াৰ পিছৰটো পাবৰ কাৰণে ইয়াৰ এইটোকে আঁকি ল'ব লাগে মানে ইয়াৰ পিছৰটো পাবৰ কাৰণে এইটোকে আঁকি ল'ব লাগে তাৰ পিছত পিছৰটো পোৱা যায় টেকনিক একেটাই যে প্ৰথম কেইটা আঁকি ল'ব লাগে ঠিক আছে ইয়াত চোৱা ইয়াত কেইটা আছে 1 2 3 4 5টা আছে গতিকে পিছৰটো কাৰণে 6টা বনাব লাগে আৰু কেইটা বনাব লাগে পিছৰটো কাৰণে 6টা এইটো 4টা হৈ গ'ল 1 2 3 4
5 6 এনেকৈ দীঘলীয়া হ'লে নহ'ব এনেকুৱাও হ'ব লাগিব গতিকে দীঘলকেও 6টা বহলকেও 6টা হ'ব লাগিব 1 2 3 4 5 6 এইটো হৈছে আকৌ 1 2 3 4 5 আৰু এটা লাগিব আমাক এইখিনিতে আমি এনেকৈ 6টা কৰি দিম ঠিক আছে কালাৰটো বেলেগ দিছোঁ এইটো 6টা হৈ গ'ল এনেকৈ 6টা কৰি ল'ব লাগিব 6টা কৰি পেলাই এইটো আমি এনেকৈ টানি দিম এইটো আমি এনেকৈ টানি দিম ইয়াতো 6টা হ'ব লাগিব চোৱা ইয়াত আমাৰ কি হৈ আছে ইয়াত 5টা আছিলে নহয় 1 2 3 4 5 সেইফালে 5টা আছিলে 1 2 3 4 5টা হয় গতিকে আমি এনেকৈও 6টা কৰিব লাগিব 1 2 3 4 5 6 এনেকৈ কৰিব লাগিব সো তাৰ কাৰণে আমি কি কৰিম এইটো এনেকৈ টানি দিম এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা এই যেটো বাঢ়ি গ'ল না এইটো আমি মোহাই দিম 6টা হৈছে এনেকৈ 6টা হৈছে এনেকৈও 6টা হ'ব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা হ'ব 6টা হৈ যাব না এইটো 1 2 3 4 5 6 6টা হৈ গ'ল বুজি পাৰিলে এইটো হ'ল তাৰ পিছত আকৌ এনেকৈও এইফালেও চাব লাগিব এইফালে এনেকৈও চাব লাগিব ইয়াতো 6টা হ'ব লাগিব ওকে ইয়াত 6টা হ'ব লাগিব এইটো কৰোঁতে এই আঁচডালৰ পৰা এনেকৈ লৈ আনা 1 এইফালৰ পৰা 2 3 4 5 6 ওকে আৰু ইয়াৰ পৰা এনেকৈ 1 2 3 4 5 6 ওকে এনেকুৱা হ'ব বস্তুটো গতিকে ইয়াত কেইটা কিউব থাকিব ঘনক কেইটা থাকিব ইয়াত ঘনক থাকিব এইটো 125 নহয় এইটো হৈছে চোৱা এইটো 1 কিউব হয় এইটো 2 কিউব হয় এইটো 3 কিউব হয় এইটো 4 কিউব হয় এইটো 5 কিউব হয় তাৰমানে ইয়াত 1 3টা পূৰণ ইয়াত 2 3টা পূৰণ ইয়াত 3 3টা পূৰণ ইয়াত 4 3টা পূৰণ ইয়াত 5 3টা পূৰণ তেতিয়াহ'লে ইয়াত 6 কিউব হ'ব 6 3টা পূৰণ 6 3টা পূৰণ মানে এইটো হ'ব 216 ঠিক আছে গতিকে ইয়াৰ পিছতো তোমালোকে তেনেকৈ বনাবা কাৰণ ইয়াত প্ৰতিটো কেইটা ঘৰ আছে 1 2 3 4 5 6টাকে আছে এনেকৈ হিচাপ কৰিলেও 6টা এনেকৈ 1 2 3 4 5 6 এনেকৈ হিচাপ কৰিলেও 6টা আনকি 1 2 3 4 5 6 এনেকৈ হিচাপ কৰিলেও 6টা 6টা থাকিব লাগিব সো ইয়াৰ পিছৰটোৰ কাৰণে তুমি কি কৰিব লাগিব 7টা কৰিব লাগিব ইয়াৰ পিছৰটোৰ কাৰণে এনেকৈও 7টা ঘৰ হ'ব লাগিব এনেকৈও 7টা ঘৰ আৰু এনেকৈও 7টা ঘৰ থাকিব লাগিব এঘৰ বহাই দিলে হৈ গ'ল হ'ব এনেকৈ গতিকে মই আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা তোমালোকে